ইতিমধ্যে আপোনালোকে কান্দা শুনিলে ছাগলীটো আৰু ইমান বেয়াকৈ কান্দি আছে মানে কিবা জ্বৰ হৈছে বোলে জ্বৰটো বহুতেই বেছি হৈছে অৱশ্যে দুদিনমান হ'ল ডক্তৰ আহিছিলে বেজী দিছিলে কিন্তু ভাবিছিলোঁ কমিব কিন্তু নকমিল অৱশ্যে এতিয়ালৈকে প্ৰায় আমাৰ এই 10 দিনমানৰ ভিতৰতে প্ৰায় 6-7টাৰো বেছি ছাগলী মৰিছে আৰু এইটো একচুৱেলি আৰু দুখ লগা দৃশ্য এইটো চাওকচোন আপোনাৰ এইটো মাক লগতে পোৱালিটো চাওক মানে মাকে যেতিয়ালৈকে একো খাব নাযায় পোৱালিটোৱে নাযায় একদম ৰাতিপুৱাৰ পৰা এনেকৈ আছে চাবচোন ইয়াৰ পিছত মাকে যেতিয়া উঠি যাব তেতিয়াহে মাকৰ লগে লগে পোৱালিটোক মানে যায় মাকৰ লগে লগে যায় খাবৰ কাৰণে নহ'লে খাবই নাযায় আৰু চাবচোন আৰু যথেষ্ট চেষ্টা কৰিছিলোঁ আৰু আজিও ডক্তৰ মাতিছোঁ ডক্তৰ বেজি দিছে কিন্তু মানে ভাল পোৱা নাই কিবা বোলে জ্বৰ আহিছে এই জ্বৰটো মানে ভিতৰে হৈ থাকে তেনেকুৱা বুলি ক'লে আৰু এইটো ছাগলী গঁৰাল ইয়াতে থাকে ছাগলী যথেষ্ট ছাগলী আছিলে আমাৰ কিন্তু চুৰ হয় বেমাৰ হয় গোটেই ছাগলী নাইকিয়া হৈছে লাষ্ট এই দুটাই আছিলে এই দুটাৰ এতিয়া মানে এইটো এনেকুৱা দৃশ্য দেখিলে জানো ভাল লাগিব যিসকলে জন্তু পোহে সিহঁতে গম পায় আমাৰতো ঘৰৰ বাইদেউ হওক ভণ্টি ভাইটি ইহঁতে মানে বেছি আৰু মানে দুখ পাই আছে এই ছাগলীটোৰ এনেকুৱা অৱস্থা হ'ব এতিয়া উঠি আহিছে ছাগলীটো ভাবিলোঁ যে মানে ভালেই হ'ল নেকি ভালেই পাব কিন্তু নাই আৰু ছাগলীটো মানে এনেকুৱা যথেষ্ট মানে চেষ্টা কৰি আছে মানে নিজে উঠি হেৰি কৰোঁ আৰু চাওক মাকটো যোনফালে গৈ আছে পোৱালিটো সেইফালে গৈ আছে আৰু মাকে যেতিয়ালৈকে নাখায় পোৱালিটো মানে একোৱে খোৱা নাই ৰাতিপুৱাৰ পৰা চাব আৰু যাব নোৱাৰে মানে এনেকুৱা দুৰ্বল হৈ গৈছে নহয় অলপ অহাৰ পিছতেই এনেকৈ ইয়াত এতিয়া পৰি যাব চাবচোন এয়া মানে নোৱাৰে আৰু যাব আৰু পোৱালিটো ইয়াৰ পৰা নাযায় মানে আমাৰ এই দৃশ্যটো চাই একদমেই বেয়া লাগিছে আপোনালোকৰ নিশ্চয় বেয়া লাগিব আৰু আহি আছে ডক্তৰ মাতি দিছোঁ মই কিমান পাৰোঁ কি চেষ্টা কৰিম যিমান পাৰোঁ মানে বচোৱাৰ চেষ্টা কৰিম কিন্তু কি হয় গম পাব এই লাষ্টৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে গমেই পাব ছাগলীটো মানে কিমান ভাল হ'ল কি নহ'ল সকলোবোৰ গম পাব আৰু চাওক না পোৱালিটো চাওকচোন একদম লৰচৰে কৰা নাই মানে একোৱে খোৱা নাই ইও ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু মাকটোৱে একো খোৱা নাই আৰু এই আমাৰ বাইদেউ একচুৱেলি এই ছাগলী একদম বাইদেৱে পুহিছিলে গতিকে বাইদেউটো যথেষ্ট বেছি বেয়া লাগিছে বাইদেউ ভাইটি এই দুটাই মানে ছাগলীৰ ক্ষেত্ৰত বেছি মানে গুৰুত্ব দিছিলে আৰু নাই চাওক পোৱালি বহুত টাইম তেনেকৈ পোৱালিটো আছে আৰু ইয়াত ডক্তৰ ছাৰ আহিছে আৰু ছাৰেও যথেষ্ট কষ্ট কৰিছে আৰু যেতিয়াই মাতো তেতিয়াই আহিছে প্ৰায় এতিয়ালৈকে আমাৰ তাত 5-6বাৰমান আহিলে মাতাৰ লগে লগে ছাৰে আহে ছাৰেও যিমানখিনি পাৰে সিমানখিনি চেষ্টা কৰিছে কিন্তু কথাটো হ'ল যিটো মানে বেজি দিব লগা আছিলে সেইটো দিয়াত আমাৰ চাগে লেট হ'ল মানে আমি একচুৱেলি গম পোৱা নাছিলোঁ এনেকুৱা কিবা জ্বৰ আহিছে আমি ভাবিছোঁ এনে কিবা অলপ হৈছে গতিকে তেনেকৈ আছিলে আৰু ছাৰে এনেকৈ গুচি যোৱাৰ পিছত এয়া ৰাতিৰ দৃশ্য এইখিনি চাওক এয়া ভাইটি আহিছে ভাইটিৰো মন বহুত বেয়া এইখিনি সময়ত ৰাতি আমি প্ৰায় 12:45 আমি 12:45 যেতিয়া মানে কান্দি আছে ঠিক তেনেধৰণে অলপ মানে চেষ্টা কৰিলোঁ কিবা খোৱাৰ কাৰণে লগতে ঔষধ আছিলে ঔষধো খোৱাৰ চেষ্টা কৰিছিলোঁ আৰু শেষত আপোনালোক কি হয় কি নহয় সেইখিনিও কম কাৰণ ভিডিঅ'টো এইটো মই এদিন পিছত আপলোড দিম গতিকে এদিন পিছত কৰা ভিডিঅ' লাষ্টৰখিনি গতিকে আপোনালোকে গম পাব ছাগলীটো কি হ'ল কি নহ'ল আপোনালোকে চাই পেলাইও গম পাব মানে এনেকুৱা দুৰ্বল হৈছে নহয় ইয়াত আমি একদম মানে খিচাৰি ভাত হেৰি কৰি গৰম মানে হেৰি কৰি খুৱাই দিছিলোঁ কিন্তু নাই যথেষ্ট দুখ মানে ছাগলটো মানে বহুত দুখ পাইছে যাৰ কাৰণে পূৰা কান্দি আছে মানে বেমাৰতে আৰু ভাইটিটো আৰু মন একদম বেয়া সকলোৰে মন বেয়া ভাইটি বাইদেউ এই দুটা বহুত বেয়া আৰু এতিয়া ঔষধ আছিলে এই ঔষধ খোৱাৰ কাৰণে চেষ্টা কৰিছিলোঁ এয়া ঔষধ খুৱাই দিছোঁ কিন্তু নাই আৰু আপোনালোক লাষ্ট এইটোৱে জনাওঁ যে ছাগলীটো মানে যথেষ্ট চেষ্টা কৰাৰ পিছত ছাগলটো ৰাতিপুৱা উঠি যেতিয়া ভাইটিয়ে দেখে ছাগলটো মানে মৰি আছে ছাগলটো নাবাচিলে এতিয়া পোৱালিটোও যথেষ্ট মানে দিগদাৰ দি আছে পোৱালিটোও খোৱা নাই একো খোৱা নাই গাখীৰ খোৱা চেষ্টা কৰি আছে নাজানো বাকী কিন্তু ছাগলীটো আপোনালোকে কিমান চেষ্টা কৰিছিল নাই ছাগলীটো মানে আমি বচাব নোৱাৰিলোঁ অৱশ্যে যেতিয়া এনেকুৱা এটা মানে জন্তু মানে
এনেকৈ চকুৰ আগত থাকে অত্যন্ত দুখ লাগে, সকলোৰে লাগে আৰু আমাৰো যথেষ্ট দুখ লাগিছে। ভাইটি বাইদেউ হওক সিহঁতৰ যথেষ্ট দুখ লাগিছে, কিন্তু উপায় নাই, কি হৈছে আৰু চেষ্টা কৰিও বচাব আমি নোৱাৰিলোঁ ছাগলীটো। সেয়েহে আৰু কেইদিনমান আৰু আমি ছাগলী নোপোহোঁ বুলি ভাবিছোঁ। একদম বেয়া লাগে। একচুৱেলি চোৰো বহুত হৈছে আমাক, প্ৰায় এবছৰৰ ভিতৰত 60-70টামান চোৰ হৈছে আৰু এই ৰিচেণ্ট আপোনাৰ এসপ্তাহৰ ভিতৰতে 6-7টা ছাগলী এনেকৈ বেমাৰ হৈ মৰিছে। গতিকে আৰু এতিয়া আমি ছাগলী পোহা বাদ দিম আৰু। শুনিবই পাৰিছে ভিডিঅ'ত ছাগলীটো আৱাজ হওক কি হওক সকলোবোৰ ভিডিঅ'ত শুনি আছে। এইখিনিয়ে আৰু বিশেষ ক'ব লগা নাই।